আজি অসমৰ সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত গুৱাহাটী চচলত আমি উত্তাল প্ৰতিবাদ আৰম্ভ কৰিছোঁ কিয়নো একমাত্ৰ মুছলমানক টাৰ্গেট কৰি এইখন চৰকাৰে মুছলমানক আচলতে হাৰাশাস্তি দিব বিচাৰিছে আপোনালোকে দেখিছে কেতিয়াবা ডি ভোটাৰৰ নামত মুছলমানক অত্যাচাৰ কৰা হৈছে কেতিয়াবা বাংলাদেশী সজাই 1971 চনৰ কাগজ থকাৰ পিছতো মুছলমানসকলক আচলতে বাংলাদেশী সজাই যি এইখন অসম চৰকাৰে যি খেল খেলি আছে আচলতে এই খেল বন্ধ হ'ব লাগে অন্যথা আমি আজি গুৱাহাটীত প্ৰতিবাদ আৰম্ভ কৰিছোঁ অন্যথা আমি দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰিবৰ কাৰণে আমি মুছলমান ৰাইজ প্ৰস্তুত আছোঁ আজি গুৱাহাটী চচলত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলিম ছাত্ৰ সন্থা অন্যান্য জমিয়ত উলামা আজি আমি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ কণ্ঠ সংখ্যালঘু ৰাইজৰ কণ্ঠ আমাৰ কণ্ঠ মুছলমান জাতিৰ কণ্ঠ গতিকে এইখন চৰকাৰক স্পষ্টভাৱে কৈছোঁ যে আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমি এই প্ৰতিবাদ এনেধৰণে কৰি যাম আৰু অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবৰ কাৰণে বাধ্য হ'ম